সন্মানীয় উন্মোচক ডাঙৰীয়াক এই অৰুণজ্যোতি হাতে লিখা আলোচনীখন উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এখন গাঁৱৰ প্ৰেমত পৰোঁ বাৰে বাৰে। আপোনালোকে ভাবিছে চাগে মই কোনখন গাঁৱৰ সৈতেনো বাৰে বাৰে প্ৰেমত পৰোঁ। হয়, মই প্ৰেমত পৰোঁ ভেবেলী সোণোৱাল গাঁৱৰ সৈতে। ভেবেলী সোণোৱাল গাঁৱত যেতিয়া নেকি অনুষ্ঠান পাতে আৰু সেই অনুষ্ঠানত উপস্থিত থাকি কিবা সাংঘাতিক ধৰণৰ ভাল লাগে, যাক মই শব্দৰে আপোনালোকৰ আগত বৰ্ণনা কৰিব নোৱাৰোঁ। আৰু সেই অনুষ্ঠানবোৰত আমি যিসকল ব্যক্তিক আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনো, সেই আমন্ত্ৰিত অতিথিসকলে আজিলৈকে কিন্তু ভেবেলী সোণোৱাল গাঁৱৰ অনুষ্ঠানবোৰক বেয়া বুলি কিন্তু কৈ যোৱা নাই। সকলোৱে আজিলৈকে যিমান আমন্ত্ৰিত অতিথি আহিছে, সকলোৱে কিন্তু ভেবেলী সোণোৱাল গাঁৱৰ অনুষ্ঠানবোৰক খুব ভাল বুলি কৈ গৈছে। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। যোৱা 20 আৰু 21 জুন তাৰিখে ভেবেলী সোণোৱাল গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে ভেবেলী সোণোৱাল গাঁৱৰ অৰুণজ্যোতি যুৱ সংঘৰ উদ্যোগত, আৰু তাতে আমি উপস্থিত আছিলোঁ। আৰু প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী তাত লৈছিলে। সামূহিক চাফাই পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে। আৰু প্ৰথম দিনাখন অৰ্থাৎ 20 জুন তাৰিখে এটা আমি ব্যতিক্ৰমী তাত কাৰ্যসূচী আমি দেখিছিলোঁ। তাত এখন হাতে লিখা আলোচনী উন্মোচন কৰা হৈছিলে। আজিৰ দিনত হাতে লিখা আলোচনী আচলতে আমি খুব কম প্ৰকাশ কৰা দেখা পাওঁ, কিন্তু তাত আমি ব্যতিক্ৰম দেখিলোঁ। তাত এখন হাতে লিখা আলোচনী উন্মোচন কৰা হৈছিলে। কোলাবহী নাচৰ কিয়দাংশ আপোনালোকে দেখিলে। মই সম্পূৰ্ণ ভিডিঅ' নকৰিলোঁ, যিহেতু মই ভেবেলী সোণোৱাল গাঁৱৰ যি কোলাবহী নাচৰ দল আছে, সেই দলটোৰ ভিডিঅ' মই ভালেকেইবাৰ কৰিছোঁ, গতিকে মই সম্পূৰ্ণ ভিডিঅ' নকৰিলোঁ। জাষ্ট ক্লিপ এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। দ্বিতীয় দিনা অৰ্থাৎ 21 জুন তাৰিখে মুকলি সভা অনুষ্ঠিত হৈছিলে সন্ধিয়া 7 বজাৰ পৰা। আৰু মুকলি সভা আৰম্ভণি হোৱাৰ আগতে গাঁৱৰ যি দল আছিলে কোলাবহী নাচৰ, সেই কোলাবহী নাচৰ দলটোৱে কোলাবহী নাচ প্ৰদৰ্শন কৰিছিলে। তাৰে ভিডিঅ' ক্লিপ দেখুৱালোঁ আপোনালোকক অকণমান, যিহেতু আগতে মই বহুত কেইবাৰ বনাইছোঁ, গতিকে সম্পূৰ্ণ ভিডিঅ' নকৰিলোঁ। আৰু তাৰ পাছতে সমবেত সংগীত পৰিৱেশন কৰিছিলে গাঁৱৰ ছোৱালী দল এটাই। আৰু তাৰ পাছতে মুকলি সভা অনুষ্ঠিত হৈছিলে। আৰু মুকলি সভাত ভেবেলী সোণোৱাল গাঁৱৰ যুৱক কল্পজিৎ সোণোৱাল, উদীয়মান লেখক, কিতাপ সম্পাদনা কৰে। এতিয়ালৈকে 14খন কিতাপ সম্পাদনা কৰিছে। আৰু তেখেতৰ প্ৰথমখন গ্ৰন্থ শব্দৰ বাঘজৰী কালি উন্মোচন কৰা হ'ল সেই মুকলি সভাত। আৰু উন্মোচক হিচাপে উপস্থিত থাকে সোণোৱাল বাৰ্তাৰ সম্পাদক ৰতন হাজৰিকা ছাৰ উপস্থিত আছিলে। আৰু আমি সোণোৱাল মিক্সাৰ চেনেল ফালৰ পৰা কল্পজিৎ সোণোৱাললৈ অভিনন্দন জনাইছোঁ। আহি থকা দিনবোৰত আমি আৰু ভাল ভাল কিতাপ তেখেতৰ পৰা পাম বুলি আশা কৰিলোঁ। আৰু কিতাপখন উন্মোচন কৰাৰ পাছত লেখকৰ মনৰ অনুভৱ ব্যক্ত কৰিছিলে, আৰু তাৰে ক্ষুদ্ৰ অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সাহিত্যৰ ক্ষেত্ৰখনত প্ৰথমটো খোজ বুলিব লাগিব। প্ৰত্যেকজন মানুহৰে সপোন থাকে, মোৰো সপোন আছে। আৰু এই সপোনৰ প্ৰথমটো খোজ ভুলে শুদ্ধই এখন সৰু গ্ৰন্থ আপোনালোকৰ মাজত উলিয়াবলৈ পাইছোঁ।
আৰু এই মঞ্চখন মই এইটো কাৰণে আঁকোৱালি লৈছোঁ, হয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁ, তথাপিতো সেই ডাঙৰ ডাঙৰ মঞ্চবিলাক এৰি নিজৰ গাঁওখনত নিজৰ অনুষ্ঠানটোত এই গ্ৰন্থখন উন্মোচন কৰাৰ এটাই ইচ্ছা আছিল যে এই অঞ্চলৰ যিসকল উঠি অহা যুৱক যুৱতী ল'ৰা ছোৱালী তেখেতসকলক এই গ্ৰন্থখনে কিবা যাতে অনুপ্ৰাণিত কৰি তোলে, তাৰ কাৰণে এই গ্ৰন্থখন এই মঞ্চত উন্মোচন কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলোঁ। আৰু সেইটোকে আজি এই মঞ্চখন দিয়াৰ কাৰণে অঞ্জলি যুৱ সংঘ তথা এই গাঁৱৰ এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থখন উন্মোচন কৰাৰ বাবে আমি সোণৰ বাৰ্তাৰ সন্মানীয় সম্পাদক ৰতন হাজৰিকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ পৰৱৰ্তী পৰ্যায়ত যাতে এই সাহিত্যৰ ক্ষেত্ৰখনত আজি যেনেদৰে প্ৰথম খোজটো পেলাইছোঁ ঘূৰাই কৰি থয়, আপোনালোকে বিচাৰ কৰিব, যদি ভুল হৈছে গালিও দিব, কিবা যদি লিখিব লগা দিবলৈ দেখিছোঁ গালি দিব, ভুলবিলাক আঙুলিয়াই দিব, ভৱিষ্যতৰ দিনত যাতে আগবাঢ়ি যাব পাৰোঁ। সোণোৱাল বাৰ্তাৰ সম্পাদক ৰতন হাজৰিকা আমাৰ সকলোৱে এজন শ্ৰদ্ধাৰ ব্যক্তি, আৰু তেখেতেই কল্পজিৎ দাদাৰ এই শব্দৰ বাঘজৰী কিতাপখন উন্মোচন কৰিলে। আৰু উন্মোচন কৰাৰ পাছত ছাৰে কিছু অনুভৱ ব্যক্ত কৰিছিলে, আৰু ছাৰৰ সেই বক্তব্যৰ কিয়দাংশ মই ধৰি ৰাখিছিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইটো কাৰণে যে মোৰ বৰ মৰমৰ বন্ধু হৈছে কল্পজ্যোতি সোণোৱাল, যিগৰাকী কল্পজ্যোতি সোণোৱাল মই আজি প্ৰায় ৫-১০ বছৰমান হৈছে মোৰ লগত সম্পৰ্ক হোৱা, প্ৰায় ৭ বছৰ বুলি ক'লে ভাল হ'ব। কাৰণ সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ যিখন মাহেকীয়া বাতৰি কাকত বা বাৰ্তালোচনী, এই বাৰ্তালোচনীখন প্ৰকাশৰ পিছৰ পৰা তেওঁ এগৰাকী সন্ধানলৈ লিখি অহা লেখক হিচাপে মই পাই আহিছোঁ মোৰ সোণোৱাল বাৰ্তা কাকতৰ। গতিকে তেওঁৰ লগত মোৰ এক বন্ধুত্ব আছে। তাৰ লগতে সোণোৱাল কছাৰী সাহিত্য সভাৰ তেওঁ ধেমাজি জিলা সমিতিৰ সম্পাদক হিচাপেও চিনাকি আছে, আৰু এগৰাকী ভাল ছাত্ৰ নেতা হিচাপেও তেওঁৰ লগত মোৰ চিনাকি আছে, আৰু এগৰাকী ভাল সমাজ সেৱক আৰু এগৰাকী ভাল লেখক হিচাপে তেওঁৰ মোৰ চিনাকি আছে। গতিকে আজি সঁচাকৈ মোৰ সৌভাগ্যহে এই অনুষ্ঠানলৈ আহিল, সেইটো মই নিজকে ভাবি ভাল লাগিছে। ডক্টৰ সোণোৱালক মই কমকৈ যে আপুনি নহাৰ কাৰণে আপুনি দায়িত্বটো মই পালোঁ, আৰু তাৰ কাৰণে মোৰেই সৌভাগ্য বুলি মই ভাবিম, এই কথাটো মই নিশ্চয় কমকৈ। যি কি নহওক, আপোনালোকৰ এই অঞ্চলটোৰে সন্তান, এই গাঁওখনেৰে এগৰাকী সন্তান। ভেবেলী সোণোৱাল গাঁৱত অনুষ্ঠিত হৈ যোৱা একাদশ বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানৰ মুকলি সভাত উপস্থিত আছিল সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সোণোৱাল বাৰ্তাৰ সম্পাদক ৰতন হাজৰিকা, ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰ। আচলতে তেখেত উপস্থিত কালি নাথাকিলে, গুৱাহাটীখনত দিয়া আছে যদিও। গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক দীপক বৰগোহাঁই আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিলে। কালিৰ মুকলি সভাৰ আটাইতকৈ ভাল লগা সময়কণ আছিলে যেতিয়া নেকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহ শিক্ষক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ভাষণ প্ৰদান কৰিছিলে, আৰু আমি সকলোৱে খুব মনোযোগেৰে শুনিছিলোঁ ছাৰৰ ভাষণ, আৰু খুব ভাল লগা ভাষণ প্ৰদান কৰিছিলে তেখেতে। যি কি নহওক, এনেকৈয়ে ভেবেলী সোণোৱাল গাঁৱত অনুষ্ঠিত কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত ঘটে, আৰু গাঁওবাসীৰ পৰা ধৰি বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিয়ে ভৰি পৰিছিল উক্ত অনুষ্ঠান, আৰু খুব সফলভাৱে সমাপ্ত ঘটে অনুষ্ঠানটি। ৰাতিলৈ মায়ঙৰ বেতাৰী খ্যাত
বিশ্বজিৎ সোণোৱাল আহিছিলে আৰু অতুল পাচনি আহিছিলে, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনি আহিছিলে। ৰাতি যিহেতু 1 মান বাজি গৈছিলে, সেইকাৰণে আমি উপস্থিত থাকিব নোৱাৰিলোঁ আৰু আপোনালোককো তেখেতলোকৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। আৰু এই অনুষ্ঠানত ভেবেলী সোণোৱাল গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে দেহে কেহে সহযোগ দিছিলে, সকলোৱে মনে প্ৰাণে যাতে অনুষ্ঠানটো সফলভাৱে সমাপ্ত ঘটে তাৰ কাৰণে কাম কৰিছিলে। তাৰ কাৰণে ভেবেলী সোণোৱাল গাঁৱৰ প্ৰতিজন ব্যক্তিক আমি ধন্যবাদ জনাব লাগিব। আৰু এইখিনি কথা কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ভেবেলী সোণোৱাল গাঁৱৰ অৰুণজ্যোতি যুৱ সংঘই আৰু এনেকুৱা ধৰণৰ ভাল ভাল অনুষ্ঠান আয়োজন কৰি থাকিব পাৰে অনাগত দিনত। আৰু ভেবেলী সোণোৱাল গাঁৱৰ অৰুণজ্যোতি যুৱ সংঘৰ দীৰ্ঘজীৱী হওক তাৰে আশা কৰিলোঁ, কামনা কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।